Pai chụp pai bên nó kìa. দুপৰীয়া সময়ত আমি চাই গৈছিলোঁ নদীখনৰ অৱস্থা। নদীৰ ওপৰত অত্যাচাৰ কৰে, নদীয়ে খান্দিয়ে আছে ডাম্পাৰে। আৰু এখন মুকং চেলেক যোৱা লাইন, ৰেল লাইন বিচ্ছিন্ন এতিয়া, দলং খহি গ'ল। ত' এইকেইখন গাড়ী যোৱা লাইন, এইটো ইমান সুবিধাজনক নহয়, কেতিয়া খহি যায় ঠিক নাই এই দুই পাৰো দেই। এইফালে কাণতো মেবি খহাইছে, এইফালে কাণতো খহাই আছে। ত' বি কেয়াৰফুল। এটা প্ৰাকৃতিক বান্ধৰ সৃষ্টি হৈছে চিজি নদীৰ ওপৰত, অৰ্থাৎ দাই নদীখনৰ ওপৰ অংশক চিজি নদী বুলি কয়। আৰু তাৰ ফলস্বৰূপে বৰ্তমান নদীখন বন্ধ হৈ গৈছে। আৰু এই প্ৰাকৃতিক বান্ধটো যেতিয়া ভাগিব, তেতিয়া নদীখনৰ হয়তো জিঅ'গ্ৰাফিকেল যিটো ৱে সেইটোৱে সলনি হৈ যাব। কাৰণ এনেকুৱা এটা ঘটনা আমাৰ লখিমপুৰৰ সোৱণশিৰি নদীৰ ওপৰত আগতে হৈছিলে। তাৰপিছত সোৱণশিৰি নদীৰ যি নক্সা, সেই নক্সা মেপেই সলনি কৰি দিছিলে সোৱণশিৰি নদীয়ে, যেতিয়া বান্ধটো খোল খাইছিলে। আৰু এই ঘটনাটোৱে তেনেকুৱাই হ'বলৈ গৈ আছে। গতিকে যিমান পাৰে শ্বেয়াৰ কৰক আৰু ধেমাজিৰ মানুহখিনিক সচেতন কৰক, সজাগ কৰক, যাতে তেওঁলোকে সচেতন হৈ থাকে আৰু এই নদী বান্ধটোৰ ফলত সৃষ্টি হ'ব পৰা অপকাৰৰ পৰা সাৱধান হৈ থাকে। গতিকে লাগিলে ডাউনলোড কৰি দিয়ক, কেনেকৈ পাৰে আপোনালোকে শ্বেয়াৰ কৰক, প্লিজ শ্বেয়াৰ কৰক। Ibu tunggu aku. Ibu tunggu aku anakku. Admi baik. Baik tak ngiri kagak. Admi ini susah ni isbah itu. Icik ya. Pintu kelana pintu. Oh, jadi putu ni. Oh, pai chụp pai bên nó kìa.